টু ৰঞ্জিতাছ ভিডিঅ'ছ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ নতুন পাঠ্যপুথি স্পন্দনৰ পৰা আজি আমি পাঠ আলোচনা কৰিম অধ্যায় 2 খাদ্য পাঠ 1 ভেবেলাৰ ভোগ প্ৰথমতে আমি পঢ়ি শুনি লম অধ্যায় 2 খাদ্য পাঠ 1 ভেবেলাৰ ভোগ মৰমৰ ছাত্ৰ ছাত্ৰী চেনেলত নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাবা তোমালোকৰ কিতাপৰ অধ্যায় 1ৰ পাঠ 1 আৰু 2 আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা এতিয়া আমি প্ৰথমতে পঢ়ো আহা দিয়া হৈছে পঢ়ি শুনি লম ভেবেলা ওলাল মাগী দুমাহিত শহুৰৰ ঘৰলৈ বুলি গুড়ৰ টেকেলি কলৰ আখিটি ভাৰ কৰি ললে তুলি বাট ঘূৰি বাই আবেলি পৰত পালে শহুৰৰ ঘৰ লুটাৰ পানীৰে হাত ভৰি ধুই পানী খালে কলহৰ শহুৰ শাহুলৈ সেৱাতি জনাই বহে পিৰাখনি পাৰি ঘৰৰ খবৰ খেতিৰ ফচল কলে আতিগুৰি মাৰি আঠে বেঠে দিলে চিৰা দৈ এবাটি লগত জুলীয়া গুড় চুঙা তিল ঘিলা ফেনি তেল পিঠা খাইছে নুতুলি মূৰ লাৰু পৰমান টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা খান্দ কৰাই বিধে বিধে পাই হেৰাল মুখৰ কথা ভেবেলা বাপুৰ খাওঁতে খাওঁতে পেটত ধৰিলে টান একে কোবে গৈ টিঙনা ঘৰত সোমাই বচালে মান মৰমৰ ছাত্ৰ ছাত্ৰী মই তোমালোকক পঢ়ি শুনালো তোমালোকেও ধুনীয়াকৈ পঢ়ি ল'বা এতিয়া আমি ক্ৰিয়াকলাপত দিয়া পাঠ ভিত্তিক প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম পাঠ ভিত্তিক প্ৰশ্নত দিয়া হৈছে ক্ৰিয়াকলাপ 1 নং আলোচনা কৰোঁ আৰু লিখো আহা প্ৰথমতে আমি আলোচনা কৰিম পিছত আমি প্ৰশ্নৰ উত্তৰ মই লিখিয়ে থৈছোঁ চাই ল'ম ক প্ৰশ্ন ভেবেলাই কি দুমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল আমি পঢ়িছিলোঁ ভেবেলাই মাগী দুমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল খ ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল উত্তৰ ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল গ প্ৰশ্ন ভেবেলাই শহুৰ শাহুৱেকক আতিগুৰি মাৰি কি কৈছিল উত্তৰ ভেবেলাই শহুৰ শাহুৱেকক ঘৰৰ খবৰ খেতিৰ ফচল আতিগুৰি মাৰি কৈছিল ঘ প্ৰশ্ন ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল উত্তৰ ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰিছিল সেইকাৰণে টিঙনা ঘৰত সোমাবলগীয়া হৈছিল তোমালোকক মই মাতি শুনালো মই লিখিয়ে ৰাখিছোঁ এবাৰ চাই ল'ম 1 নং ক প্ৰশ্ন ভেবেলাই কি দুমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল ভেবেলাই মাগী দুমাহিত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল খ প্ৰশ্ন ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল উত্তৰ ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল ক প্ৰশ্ন ভেবেলাই শহুৰ শাহুৱেকক আতিগুৰি মাৰি কি কৈছিল উত্তৰ ভেবেলাই শহুৰ শাহুৱেকক ঘৰৰ খবৰ খেতিৰ ফচল আতিগুৰি মাৰি কৈছিল ঘ প্ৰশ্ন ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল উত্তৰ ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰি টিঙনা ঘৰত সোমাবলগীয়া হৈছিল মই ইয়াত লিখিছোঁ তোমালোকে চাই নিজৰ উত্তৰ বহীত লিখিবা টুকি থৈ দিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম 2 নং প্ৰশ্নত দিয়া হৈছে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তাকাৰ চিনটো পূৰ কৰা ভেবেলাই ক টেকেলিৰ পানী খাইছিল খ লুটাৰ পানী খাইছিল গ বাটিৰ পানী খাইছিল ঘ কলহৰ পানী খাইছিল ভেবেলাই কলহৰ পানী খাইছিল হয়নে আমি পঢ়ি আহিছোঁ ভেবেলাই দুমাহিত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি নিছিল ক দৈ টেকেলি আৰু গুড়ৰ টেকেলি খ দৈ টেকেলি আৰু কলৰ আখি গ গুড়ৰ টেকেলি আৰু কলৰ আখি ঘ গুড়ৰ টেকেলি আৰু পানীৰ কলহ কি লৈ গৈছিল গুড়ৰ টেকেলি আৰু কলৰ আখি লৈ গৈছিল হয়নে আমি পৰতে পাইছোঁ মই ইয়াত গোল চিন দিছোঁ গত ইয়াত গোল চিন দিছোঁ ঘত ঠিক আছে তোমালোকে ধুনীয়াকৈ কিতাপত কৰি ল'বা কিতাপত কৰিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া 3 নম্বৰত চোৱা তলৰ যিটো বাক্যই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা বান্দৰটো চকুৰ প্ৰচাৰতে গছত উঠিল ইয়াত কি হ'ব একে কোব গৈ ইয়াত দিয়া আছে শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে কলে আতিগুৰি মাৰি খেতিয়কজনে কাণ মাৰিৰে টাঙৰি কঢ়িয়াইছে ভাৰ কৰি নিলে বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল হেৰাল মুখৰ মাত ভোজত ডকচি খাই কণ বাপু গেৰেও গেথেও হ'ল পেট ধৰিলে টানি তোমালোকেও মিলাই ল'বা মিলালে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া আমি আলোচনা কৰিম 4 নম্বৰত দিয়া হৈছে লিখো আহা ক প্ৰশ্ন ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল
আমি পঢ়িছিলোঁ হয়নে ভেবেলাই সৌৰেকৰ ঘৰত বহুত খাইছিলে এতিয়া আমি নাম লিখি ল'ম ভেবেলাই সৌৰেকৰ ঘৰত চিৰা দৈ জুলীয়া গুড় চুঙা তিল ঘিলা ফেনী তেল পিঠা লাৰু টেকেলি মুঠিয়া টোপোলা সুতুলি পিঠা সান্দহ কৰাই খাইছিল তোমালোকেও লিখি ল'বা প্ৰশ্ন ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল উত্তৰত লিখিবা ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰিছিল আৰু তাৰ পৰা তেওঁ ৰক্ষা পাবলৈ একেকোবে গৈ টিঙনা ঘৰত সোমাই পৰিছিল ধুনীয়াকৈ ইয়াৰ পৰা নিজৰ উত্তৰ বহীত লিখি থৈ দিবা টুকি থৈ দিবা এতিয়া আমি আলোচনা কৰিম ৫ নং পদ্যটোৰ আলমত কাহিনী ভাগ লিখা ভেবেলা নামেৰে এজন মানুহ আছিল তেওঁ মাঘ বিহুত সৌৰেকৰ ঘৰলৈ গৈছিল এতিয়া মই অলপ লিখি থৈছোঁ তোমালোকেও নিজৰ বিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰিবা সৌৰেকৰ ঘৰলৈ গৈ ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেটত টান মাৰি ধৰিছিল একেকোবে গৈ টিঙনা ঘৰত সোমাই ভেবেলাই মান বচালে অথবা মান বচাইছিল লিখিব পাৰিবা ঠিক আছে এনেদৰে কাহিনী ভাগ টুকা বহীত লিখা তোমালোকে কাহিনী ভাগটো টুকা বহীত লিখি থৈ দিবা ভাষা অধ্যয়ন 6 শব্দৰ লগত অৰ্থৰ লগত আস্তানি মিলাও আহা শব্দ অৰ্থ বাটকুৰি বাই মানে বহু দূৰ বাট খুচকাৰি যোৱা আথে বেথে মানে আদৰেৰে টিঙনা ঘৰ মানে পায়খানা খবৰ মানে বাতৰি আতিগুৰি মানে আগগুৰি ইয়াত তোমালোকে মিলাই ল'বা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া আমি আলোচনা কৰিম ৭ নং শব্দ গঠন কৰি লিখো আহা তোমালোকে কবিতাটোত তেল তিল ঘৰ আৰু কৰাই শব্দ কেইটা পাইছা এতিয়া সেইবোৰ শব্দৰ আদি আখৰটোত খ বহুৱালে কি হ'ব ছবিৰ তলৰ বাকচত লিখা ইয়াত হ'ব খেল ইয়াত হ'ব খিল ইয়াত হ'ব খৰ ইয়াত হ'ব খৰাই ঠিক আছে তোমালোকেও লিখি ল'বা ৮ নং প্ৰশ্ন চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পুৰোৱা ক বহাগৰ দুমাহীত গৰু গা ধুৱাই ইয়াত দুমাহী আছে হয়নে লিখিলোঁ খ বাটৰুৱাজনে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে ভাৰ লিখিলোঁ গ ভেবেলাই খেতিৰ ফচল বজাৰলৈ নিছে ফচল লিখিলোঁ ঘ মৌ এবিধ জুলীয়া খাদ্য জুলীয়া লিখিলোঁ তোমালোকেও লিখি ল'বা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা এতিয়া চাই লওঁ ৯ নং ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটো সম্পূৰ্ণ কৰোঁ আহা ইয়াত কল পাম খাম বল দিয়া হৈছে হয়নে মামাৰ ঘৰলৈ যাম উদৰ পুৰাই খাম আম কঁঠাল জাম মামাৰ বাৰীত পাম যদি খোৱা গাখীৰ কল তেহে পাবা দেহাত বল ইয়াত মই লিখিয়ে থৈছোঁ তোমালোকে লিখি ল'বা এতিয়া আমি আলোচনা কৰিম ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা থুক সি থোপা আখি কলৰ আখি ধানৰ সি তামোলৰ থুক আঙুৰৰ থোপা তোমালোকেও লিখি ল'বা মই লিখিয়ে থৈছোঁ ঠিক আছে এতিয়া চোৱা জ্ঞান সম্প্ৰসাৰণ ভাবি লিখা ভেবেলাই সৌৰেকৰ ঘৰত মাঘ বিহু উপলক্ষে বিবিধ পিঠা পনা তৈয়াৰ কৰিছে তোমালোকৰ ঘৰত পালন কৰা এটা উৎসৱৰ নাম লিখা আৰু সেই উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি কি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা তাৰে এখন তালিকা তৈয়াৰ কৰা তোমালোকে কি কি উৎসৱ পালন কৰা তোমালোকে ঘৰত সুধিবা আৰু কি কি পিঠা বনোৱা আমি নিশ্চয় লাড়ু বনাওঁ হয়নে পিঠা বিভিন্ন ধৰণৰ পিঠা বনাওঁ আমি নিশ্চয় লাড়ু বিভিন্ন ধৰণৰ পিঠা বনাওঁ নিজৰ নিজৰ যি পিঠা আছে সেইবিলাক বনাওঁ হয়নে তোমালোকে নিজৰ ঘৰতে বা ঘৰত সুধি ল'বা ঠিক আছে অনুমান কৰি কোৱা খেতিৰ পৰা পোৱা বস্তুৱেই হ'ল ফচল ভেবেলাই খেতিত কি কি ফচল ফলায় নিশ্চয় গুড় লৈ গৈছে যদি কুঁহিয়াৰ হয়নে আৰু কল খেতি ঠিক আছে ইয়াত মই লিখিয়ে থৈছোঁ তোমালোকে লিখি ল'বা ভাবো আৰু লিখো আহা প্ৰয়োজনতকৈ অধিক খালে তোমাৰ কি কি অসুবিধা হ'ব পাৰে প্ৰয়োজনতকৈ অধিক যদি আমি খাওঁ আমাৰ কি কি অসুবিধা হ'ব পাৰে আমাৰ পেট বিষায় হয়নে হয় নহয় তোমালোকে উত্তৰত লিখিবা প্ৰয়োজনতকৈ অধিক খালে পেট টান মাৰি ধৰিব অথবা ধৰে ঠিক আছে খ প্ৰশ্ন মাঘৰ দুমাহীত ভেবেলাই সৌৰেকৰ ঘৰলৈ যাওঁতে গুড়ৰ টেকেলি আৰু কলৰ আঁকি লৈ গৈছিল তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি কি লৈ যোৱা লিখা কি কি লৈ যোৱা তুমি কাৰোবাৰ ঘৰলৈ গ'লে মই মোৰ ফালৰ পৰা উত্তৰ দিছোঁ মিঠাইটো লৈ যাওঁৱে আমি লগতে ফলো লৈ যাওঁ হয়নে ফল লৈ যাব লাগিব হয়নে মই কিন্তু ফল লৈ যাওঁ সেইকাৰণে মই মোৰ ফালৰ পৰা উত্তৰ দিছোঁ দেই ফল লৈ যাওঁ বুলি গ প্ৰশ্ন কবিতাটোত ভেবেলাই মাঘৰ দুমাহীৰ দিনা সৌৰেকৰ ঘৰলৈ গৈছিল তুমি বাৰু কাৰ কাৰ ঘৰলৈ যোৱা লিখা তুমি কাৰ কাৰ ঘৰলৈ যোৱা মই মামাৰ ঘৰলৈ যাওঁ বুলি লিখিছোঁ তুমি কাৰ ঘৰত যোৱা লিখিব পাৰিবা
14 নং প্ৰশ্ন চোৱা তলৰ বাচন বৰ্তনবোৰলৈ মন কৰা কোনটো কি কামত ব্যৱহাৰ হয় কওঁ আহা কাঁহী কি হয় আমি ভাত খাওঁ বান কাঁহীত আমি জলপান খাওঁ পটাত আমি তামোল পান দিওঁ কলহত পানী থওঁ পাটিত আমি জুলীয়া যেনেকৈ দালি খাওঁ হয়নে গাখীৰ বানবাটিত আমি জলপানে খাওঁ বা দৈ চিৰা খাওঁ হয়নে লুটাত পানী খৰাইত আমি নিজৰ যেনেকৈ ভাল কামত বিয়াত হ'লে আমি খৰাইত তামোল পান দিওঁ হয়নে হয় নহয় খৰাই আমাৰ বহুত ভাল ভাল কামত আমি খৰাই ব্যৱহাৰ কৰোঁ বহুতো কামত আমি ব্যৱহাৰ কৰোঁ তুমি দেখিছাই চাগে দেখা নাই যদি লক্ষ্য কৰিবা তোমালোকে ঠিক আছে এতিয়া চোৱা 15 নং জানো আহা ভেবেলা ওলাল মাঘী দুমাহীত সৌৰৰ ঘৰলৈ বুলি কোনো মাহৰ শেষৰ দিনটোত পাছৰ মাহটোত দুমাহী হিচাপে জনা যায় যেনে আহিন মাহৰ শেষ দিনটো কাতি মাহৰ দুমাহীক সংক্ৰান্তি বুলিও কোৱা হয় তো উত্তৰটো বাছি উলিয়াই সঠিক গোলকাৰ চিনটো পূৰ কৰা কোনটো দিন বহাগ মাহৰ দুমাহী ক বহাগ মাহৰ প্ৰথম দিনটো খ জেঠ মাহৰ শেষৰ দিনটো গ চতৰ শেষৰ দিনটো ঘ চতৰ প্ৰথম দিনটো উত্তৰত গ গোল চিন দিবা চতৰ শেষৰ দিনটো ঠিক আছে এতিয়া 16 নং চোৱা তোমাৰ প্ৰিয় খাদ্য বস্তুৰ কাষত থকা এই গোল চিনটো পূৰ কৰা সেইবোৰ কিয় ভাল লাগে কোৱা কল তুমি কিয় ভাল লাগে তোমাক কবা কল খালে বল হয়নে গাখীৰ খালে আমি শক্তিও পাওঁ হয়নে কেক খাই কিয় ভাল লাগে পিঠা লাড়ু খাই কিয় ভাল লাগে আৰু ইয়াত তোমালোকৰ পছন্দমতে দিবা ঠিক আছে মই দি থৈ দিয়া নাই 17 নঙত চোৱা তলৰ ছবিখন চাই কি বুজিছা কোৱা ইয়াত কুঁহিয়াৰ কাটি আছে ইয়াত চোৱা গৰু দি কি কৰি আছে কুঁহিয়াৰ পৰা ৰস ওলাইছে ৰস সানি আকৌ কি কৰি আছে সিজাই আছে চোৱা জুলীয়া হয়নে ৰসটো তোমালোকে নিশ্চয় জানা খোৱা তোমালোকে কুঁহিয়াৰ ৰস কিন্তু গুড় এনে নহয় আমি তাক সিজাব লাগিব বা আমি গুড়টো পকাই আমি গুড় বনাব লাগিব যেটো জুলীয়া বস্তুৰ পৰা আমি অলপ টান হয়নে গুড় ঘৰত চোৱা ধুনীয়াকৈ হৈছে এটো ইয়াত টেকেলিত ভৰাই দিব পিছত আমি গুড় পাম তোমালোকে গুড়টো নিশ্চয় দেখিছা এতিয়া চোৱা 18 নং হাতে কামে কৰো আহাত 18 নঙত দিয়া হৈছে কাগজ সমানে ভাঁজ দি কাটি লৈ ছবিত দেখুৱাৰ দৰে সাজি আঠা লগোৱা ইয়াত এনেকৈ কাটি আঠা লগাবা ঠিক আছে আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত